Hello everyone, welcome back to my channel. আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোক স্বাগতম জনাইছো আৰু আজি এই ভিডিঅ'টো এটা কাৰণে মই বনাইছো মানে আপোনালোক এতিয়া এডিআৰি এক্সাম আহি আছে যেহেতু 15ত আছে আমাৰ যিখিনি যিখিনি হাই সেকেন্ডাৰী লেভেলৰ যিখিনি থাৰ্ড গ্ৰেডৰ হয় সেইখিনি এক্সাম আছে সো তাৰ মাজতে মই এটা বহুত বেছি ইম্পৰ্টেন্ট ইনফৰমেশন আপোনালোকক দিবলৈ এই ভিডিঅ'টো বনাইছো এতিয়া যেহেতু এক্সামৰ কাৰণে বহুতে প্ৰিপাৰেচন কৰি আছে তাৰ মাজতে পাহৰি যাবও পাৰে বা বহুতে হয়তো এপ্লাই কৰিলেও আপোনালোকে যদি এনফোৰ্সমেন্ট ডিপাৰ্টমেন্টত যদি আপোনালোকে এপ্লাই কৰিব পাৰে তেতিয়া হলে মই লিংকটো ডেসক্ৰিপচনত দি দিছো বাৰু আপোনালোকে তাত এতিয়া গৈ পিনে এপ্লাই কৰি ল'ব পাৰিব বহুত বেছি ভ্যাকেন্সি নাই বাট তথাপিও তাৰ মাজতে মানে যদি কিছুমানে ভাবিছে যে এটো এক্সাম দিম বুলি তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বহুতে যদি ভাবিও আছিল যে কৰিব লাগিব বুলি হয়তো এক্সামৰ কাৰণে পাহৰি যাবও পাৰে হেতু কাৰণে মই আকৌ ৰিমাইন্ড কৰি দিব কাৰণে আপোনালোকক আগলৈ এই ভিডিঅ'টো আগবঢ়ালো আৰু কিছুমান সৰু কথা মই কৈ দিও এটো আপোনাৰ এপিএসসি লেভেলৰ এক্সাম হয় এপিএসসি লেভেলৰ মানে এনেকুৱা নহয় যে আপোনালোকে ইয়াত মানে প্ৰিলিমছ দি আকৌ মেইনছ দিব লাগিব হেনেকুৱাও নহয় অকল প্ৰিলিমছ মানে অকল এটাই এক্সাম হ'ব প্লাস ইন্টাৰভিউ হ'ব যেনেকে আপোনাৰ যিখিনি ধৰক এসএ লেভেলত হয় বা ঠিক তেনেকুৱাই হয় আৰু বাকি ইয়াত খালি আপোনালোকে এপ্লিকেশন চাৰ্জ এটা ল'ব যেনেকে আপোনাৰ ওবিসি বা জেনাৰেল কাষ্টৰ খিনি অলপ বেছি ল'ব লাইক 297 ল'ব জেনাৰেল কাষ্টৰ খিনি আৰু এসসি বা ওবিসি খিনি 197 এটা এমাউন্ট পেমেন্ট কৰিব লাগিব আৰু লাষ্ট ডেট হৈছে ইয়াৰ 13 সেপ্টেম্বৰ যেহেতু বহুত বেছি দিন নাই যেহেতু আমাৰ এক্সামৰ খুব ধৰক দুদিন মানৰ আগতে আছে হেতু কাৰণে মানে হয়তো পাহৰি যাবও পৰা হয় হেতু কাৰণে আপোনালোকক মানে মই জনাই দিছো আৰু যি সকলে কৰিম বুলি ভাবি আছিল তেতিয়া হলে প্লিজ গৈ মেলি পিনে আপোনালোকে এনফোৰ্সমেন্ট ডিপাৰ্টমেন্টৰ যেটো সাব ইন্সপেক্টৰ পোষ্ট লাইছে সো হেতু আপোনালোকে এপ্লাই কৰি লওক আৰু বাকি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আকৌ এনেকুৱা ভিডিঅ' লৈ আহি থাকিম তাৰ বাবে যদি আপোনালোকক কিবা সুধিবলগীয়া থাকে তেতিয়া হলে প্লিজ মোক কমেন্ট কৰিব আৰু ভালদৰে প্ৰিপাৰেচন কৰি থাকক হয়তো বহুতো মানে সিৰিয়াসনেস বা মানে নাৰ্ভাস ফিল কৰিব পাৰে সো একো নাৰ্ভাস কৰিব নালাগে যিমান পাৰে যিমানখিনি আছে যিমানখিনি পঢ়িলে অলৰেডি সেইখিনিয়ে মানে আপোনালোকে ৰিভিজন কৰি থাকক আৰু আকৌ নতুনকৈ পঢ়ি মেলি পিনে যে আকৌ মানে কালেক্ট কৰিম হেনেকুৱা নহয় আপোনালোকে যিখিনি পঢ়িলে আৰু সেইখিনিয়ে পঢ়ক এতিয়া ৰিভিজন কৰক আৰু বাকি যিখিনি থাকি গল আৰু এনেকুৱা সো হে বাকি আপোনালোকলৈ এক্সামৰ শুভেচ্ছা থাকিল আকৌ নেক্সট ভিডিঅ' লগ পাম বাই বাই